মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যেটো হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ গণিতৰ আমাৰ বিষয়ত থাকে, বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসুবিধা পায়। মই কম সময়ৰ ভিতৰতে এটা আমি ইম্পৰ্টেণ্ট ভিডিঅ' দুইটা মিডিয়ামত দিব চেষ্টা কৰিছোঁ। আজি অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দিব চেষ্টা কৰিছোঁ। এটা আমাৰ মেথছ আছে x² + 7x + 10 দীঘা বহুপদটো উলিয়াব লাগে আৰু ইউনিয়নৰ সহগৰ ভাষা সম্পৰ্ক পৰীক্ষা কৰিব। এইটো মেথছ আমাৰ আহিছে 18 আৰু 25 দুবাৰ আহিছে। এনেকুৱা ৰিপিট কুৱেশ্যন আমি চাব লাগিব। এই মেথছটো অলপ বহুত ক্লাছতে সুবিধা পায় আমি কৰিব ওলাইছোঁ সলিউশ্যন। আমি বহুপদৰ সদায় px এ লিখো, px = x² + 7x + 10। ইয়াক আমি মিডল ফেক্টৰ যদি ক'বলৈ যাওঁ, ইয়াক আমি জানো মিডল ফেক্টৰ কেনেকৈ কৰোঁ। আমাৰ x² কোএফিচিয়েন্ট কি হয় বা x² সহগ কি হয় 1, লাষ্টৰ পদটো কি আছে 10, 10 = 10, কিন্তু ইয়াত 10 পাইছো নে নাই পোৱা। আমি 10ৰ লগত 1 যোগ কৰি চাওঁ 11, 11ও নাই পোৱা। 10ৰ লগত আমি 1 মাইনাছ কৰি চাওঁ নাই পোৱা। 10টোৰ লগত আমি 2 × 5 = 10, কিন্তু 5 × 2 = 7 যোগ কৰিলে পাম। গতিকে আমি এইটো ল'ব পাৰিম। ক্লাছ 9তে পাইছে, মই জাষ্ট কৈছোঁ এখানে x² + 2x + 5x + 10। ইয়াক আমি যদি কমন x² + 2x পৰা x কমন আহিব, ব্ৰেকেটত থাকিব 2 + 5, ইয়াৰ পৰা x + 2। এটা কথা মানে মিডল ফেক্টৰ সদায় এইটা সেম হ'ব লাগিব। গতিকে আমি কি গম পালো x + 2 আহিব, দুইটাৰ পৰা এটা আহিব আৰু এটা একেলগে যাব x + 5। সো therefore আমি কি লিখিব পাৰো, therefore px ৰ মান 0 হ'ব যেতিয়া x + 2 = 0 implies x = -2 বা x + 5 = 0 implies x = -5. Therefore px = x² + 7x + 10 or 0 হ'ব -2 আৰু -5। এতিয়া কি কৰিব লাগিব, আমি শূন্য কেইটা উলিয়ালো। এতিয়া আমি কি কৰিব লাগিব, এতিয়া চোৱা এতিয়া মেইন পইণ্ট হয়, বহুত আছে এইটো ভুল কৰে। শূন্য দুটাৰ সমষ্টি কৰিব লাগিব। শূন্য দুটাৰ সমষ্টি। এটা কথা মনত ৰাখিবা, যেতিয়া আমাৰ এটা দীঘা বহুপদ দিয়া থাকে তাৰ শূন্য উলিয়াইছো, তেতিয়া শূন্য কেইটা দিয়া থাকে এতিয়া আলফা কেইটা ধৰিব নালাগে। যেতিয়া দীঘা বহুপদত কোনো ধৰণৰ শূন্য দিয়া নাথাকিব তেতিয়া আলফা কেইটা ধৰিব পাৰিবা। কিন্তু আমি শূন্য উলিয়াই লৈছো, গতিকে আমি লিখিব লাগিব এতিয়া শূন্যটাৰ সমষ্টি। সমষ্টি মানে কি হয় -2 -5, গতিকে -2 + -7 তো x² কোএফিচিয়েন্ট কি আছে 1, গতিকে আমি -7/1 লিখিব পাৰো। এতিয়া বস্তুটো চোৱা, এইটো কি হয় x² ৰ সহগ x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ। এতিয়া মনত ৰাখিবা আমাৰ এইটা ফৰ্মুলা হয় x ৰ সহগ কি আছে চিনটো মাইনাস, এই মাইনাসে গৈ ইয়াত কি হৈছে চোৱা ইয়াত প্লাস ওলাব। বহুত ল'ৰা-ছোৱালীয়ে ভুল কৰে, আমি পাইছো -7, গতিকে -7/1 আৰু 1 এটা আছে x² কোএফিচিয়েন্ট 1, গতিকে মিলি আছে, কিন্তু এই মাইনাসে গৈ ইয়াত কি হৈছে প্লাস। বহুত এইখিনি ভুল কৰে। তাৰপিছত কি কৰিব লাগিব, তাৰপিছত আমি কৰিম শূন্য দুটাৰ গুণফল। গুণফল মানে কি হয় পুৰা -2 * -5, -7 আছে +10 মানে কি হ'ব 10/1। গতিকে কি হ'ব ধ্ৰুবক পদ, এটা কনস্ট্যান্ট হয়, ধ্ৰুবক পদ ডিভাইডেড বাই x²। এই মেথছটো কৰিব পাৰিলে 4 পাব। গতিকে আজি ভিডিঅ'টো ইমান